ফৰ্ড ফিগো ফাৰ্ষ্ট ওনাৰ ইঞ্জিন কণ্ডিশ্যন বহুত ধুনীয়া হৈছে অকমান খালি স্ক্ৰেচ আছে বডিত অকমান আৰু বাকি টায়াৰৰ কণ্ডিশ্যন মোটামুটি ঠিকে আছে হয় আৰু এচি চেচি সব ৰানিং আছে ফাৰ্ষ্ট ওনাৰ গাড়ী ইঞ্জিন কণ্ডিশ্যন খুব ভাল আৰু এখন গাড়ী মই দাম ৰাখিছো 1,10,000 টকা অনলি বলেৰো N10 টপ মডেলখন হয় হয় আপুনি ইন্টেৰিয়ৰটো চাওক গাড়ী মাত্ৰ 40,000 চলা আছে কিমান ধুনীয়া নিট গাড়ী এণ্ড ক্লিন গাড়ী পুৰা গাড়ী 1 টকাৰ কাম নাই এইখন চাওক যদি আপোনালোকে ব্ৰেণ্ড নিউ এখন গাড়ী বিচাৰি আছে বলেৰো N10 টপ মডেলটো টপ মডেল বলেৰো N10 যদি বিচাৰি আছে একদম মজা গাড়ী মাত্ৰ 40,000 চলিছে গাড়ী গোটে খুলি মেলি দেখুৱাই দিছো আপোনালোকক চাওক টায়াৰ চাওক ব্ৰেণ্ড নিউ তো ব্লেক কালাৰ যদি কোনোবাই চানি বিচাৰিছে এইখন চাব পাৰে ব্লেক কালাৰত গাড়ী একদম মজা হৈ আছে কিমান মই ইঞ্জিন কণ্ডিশ্যনটো দেখাই দি আছো কি ধুনীয়া হৈ আছে ইঞ্জিনো দেখুৱাই দিম চাওক আপোনালোকক বনেট খুলি ডাইৰেক্ট লাইভ দেখুৱাই দিব তাতে ইঞ্জিন গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে সিল হৈ আছে গোটে সিল ইঞ্জিন এই ইঞ্জিন কণ্ডিশ্যন চাওক একদম চাওক বনেট খুলি এনেকে আপোনালোকে গাড়ী চাগে কম দেখিবলৈ পায় ভিডিঅ'ত MG হেক্টৰ এখন টপ মডেল আৰু আপোনাৰ কালাৰটো হ'ল ব্লেক বহুতে বিচাৰে এনেকুৱা ব্লেক গাড়ী হয় ব্লেক ইন্টেৰিয়ৰ চাওক বহুত ধুনীয়া হৈ আছে চাওক আৰু আপোনাৰ সানৰুফ মুনৰুফ ঢেৰ কিবা কিবি আছে এখনত আৰু আপোনাৰ এইটো অট'মেটিক ভেৰিয়েণ্টৰ হয় একদম টপ মডেলখন আৰু ৰানিং হৈছে মাত্ৰ 60,000 আপুনি এই বেক ইন্টেৰিয়ৰটো চাওক অৰিজিনেল পেইণ্টত আছে টায়াৰৰ কণ্ডিশ্যন খুব ভাল নতুন হয় গোটেই অকমান স্ক্ৰেচ আছে এডোখৰত সেইটো চলি যায় বাৰু আৰু বাকী ইন্টেৰিয়ৰখিনি চব ঠিকে আছে গাড়ীৰ চিট কভাৰ চব অ'কে আছে এচি চেচি চব ৰানিং ধুনীয়া কণ্ডিশ্যনত আছে হয় প্ৰাইচ ক'ব এখনৰ প্ৰাইচ ৰাখিছোঁ মই 1,35,000 অনলি কম দামত যদি গাড়ী বিচাৰিছে মাত্ৰ 1,35,000 টকাত এখন গাড়ী দি আছে আৰু মাইলেজটো খুব ভাল পাব গাড়ী কিমান দিব পিকআপ চিকআপ বহুত ধুনীয়া 20 প্লাছ পায় এইটো 24 মান পাব তো আপোনালোকে যদি এখন গাড়ী বিচাৰে আজি ভিডিঅ'টো আহিছে ঈদৰ প্ৰাক মুহূৰ্তত যদি আপোনালোকে এখন 4-চকীয়া গাড়ী বিচাৰি আজি ভিডিঅ'ত আহিছে তেন্তে আপোনালোকে একদম সঠিক ভিডিঅ'ত ক্লিক কৰিছে কিয়নো মই পুনৰবাৰ আহি গৈছোঁ ক'ত আহিছোঁ আয়ান কাৰ্ছত আহি গৈছোঁ মই তো ভিডিঅ'ৰ মাজত দেখুৱাই আছোঁ গাইজ কোনখন গাড়ীৰ কিমান প্ৰাইচ গোটেই ডিটেইলছ মই দি আছোঁ তাৰ আগতে ক'ব বিচাৰিছোঁ নতুন ভিউৱাৰ্ছসকলে আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো আপোনালোকে অন কৰি ল'ব সো গাড়ী যেহেতু বিভিন্ন ধৰণৰ কালেকশ্যন আছে বেছি দেৰি নকৰোঁ বলক গাইছ আজি ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ চাওক বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আছে দেখুৱাই আছোঁ গোটেইখিনি বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আয়ান কাৰ্ছত নতুনকৈ গাড়ী সোমাইছে ষ্টক নতুনকৈ আহি গৈছে তো মই পুনৰবাৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি গৈছোঁ চাওক দেখুৱাই আছোঁ দাদা আছে মোৰ লগত নমস্কাৰ দাদা আগন্তুক ঈদৰ শুভেচ্ছা জনাইছোঁ আপোনাক হয় ধন্যবাদ সকলোলৈ ঈদৰ শুভেচ্ছা থাকিল তো গাড়ী কিনিবলৈ ক'ত আহিব লাগিব ডিলাৰৰ এড্ৰেছটো ক'ব ডিলাৰৰ এড্ৰেছটো হ'ল আপোনাৰ 6 মাইল বৰবাৰী VIP ৰোড আপোনাৰ আয়ান কাৰ্ছ অপজিট জিঞ্জাৰ হোটেল বা টেনিছ কোৰ্টৰ ওচৰত আহিলেও হ'ব ইয়াতে আপুনি দেখাই পাব আৰু নতুবা আপুনি গুগল মেপতো পাব আয়ান কাৰ্ছ বৰবাৰী বুলি মাৰিলে মোৰ একদম একজেক্টলি দোকানৰ লোকেশ্যনটো ওলাই যায় তাতে হয় তো স্ক্ৰীনত যিটো নাম্বাৰ আছে আপোনালোকে কণ্টেক্ট কৰিব দাদাৰ নাম্বাৰ হয় ফাৰ্ষ্ট এখন দেখাওঁ আপোনাৰ এল্টো 800 VXI এয়াৰবেগ থকাখন 2018 মডেল হয় ফাৰ্ষ্ট ওনাৰ আৰু আপোনাৰ টায়াৰৰ কণ্ডিশ্যন গোটেইকেইটা ব্ৰেণ্ড নিউ হৈ আছে আৰু গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে টায়াৰ চব গাইছে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে টায়াৰ কোনোবাই যদি 800 এখন বিচাৰি আছে ঈদৰ বতৰত ৰেড কালাৰত একদম মজা কণ্ডিশ্যনত আছে গাড়ীখন চুপাৰ কণ্ডিশ্যনত আছে চব গাড়ী দেখুৱাই মই একদম ধুনীয়া কণ্ডিশ্যনত আছে দেই এল্টো 800 যদি কোনোবাই বিচাৰি আছে এইখন চাব পাৰে দাদা প্ৰাইচটো কিমান ক'লে এখনৰ দাম ৰাখিছোঁ 295 বহুত বেছি দাম ৰখা নাই 295 ৰাখিছোঁ আহিলে অলপমান সৰু কিবা এটা চাই দিম আৰু এখন ছুইফ্ট ডিজায়াৰ VXI 2019 মডেল হয় আৰু টায়াৰৰ কণ্ডিশ্যনবিলাক চাওক টায়াৰৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে আৰু গাড়ীৰ ইঞ্জিনটো ভাল হৈ আছে খুব আৰু গাড়ীখন ৰানিং হৈছে আপোনাৰ 66,000 এপ্ৰক্স এনেকুৱা আছে আৰু ইণ্টেৰিয়ৰটো দেখাব পাৰে আপুনি কণ্ডিশ্যন চাওক একদম মজা লুকছত আছে গাড়ীখন ইয়াতে এয়াৰবেগো দুটা পাব চাওক ইণ্টেৰিয়ৰটো দেখুৱাই দিছোঁ এয়াৰবেগ পাব ডাবল এয়াৰবেগ পাব দেখুৱাই দিছোঁ ইণ্টেৰিয়ৰ গাড়ী কণ্ডিশ্যন একদম মজা হৈ আছে চাওক
দেখি আছে ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো মই ভালদৰে দেখুৱাই দিছোঁ। নেক্সট তো Next প্ৰাইচ up- ক'ব এখনৰ প্ৰাইচ ৰাখিছো মই 480 অলপ কিবা এটা চাই দিম তাতে। কমিব ন অ 4,80,000 ইনক্লুডিং ট্ৰান্সফাৰ আৰু হেৰি আৰু এটা কথা আছে এইবিলাকত আপোনাৰ 1 বছৰৰ ইঞ্জিন আৰু গিয়াৰ বক্সৰ আপোনাৰ ৱাৰেণ্টি থাকিব 6 মাহৰ টুইংটো আমাৰ ফালৰ পৰা দিয়া হ'ব এইটো। ওকে চাওক ৱাৰেণ্টি পাই আছে গাইজ আপোনালোকে আৰু গাড়ী কণ্ডিশ্যন একদম মজা হৈ আছে। কোনোবাই যদি বিচাৰি আছে কণ্টেক্ট কৰক। ইফালে কৈছোঁ এখন আপোনাৰ হিউণ্ডাই ইয়ন হয় 2017 মডেল হয় এৰা প্লাছ হয় আৰু ফাৰ্ষ্ট অনাৰ হয় আৰু গাড়ী ৰানিং আপোনাৰ 66,000 এনেকুৱা মান আছে 66 নে 67 এনেকুৱা চামথিং কিবা এটা আছে আৰু গাড়ীৰ কণ্ডিশ্যন খুব ভাল আৰু টায়াৰৰ কণ্ডিশ্যন দেখাই দিয়ক টায়াৰ গোটেইকেইটা নতুন হৈ আছে। চাওক টায়াৰ চাওক একদম মজা হৈ আছে। টায়াৰ দেখুৱাই দিছোঁ খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ী। কোনোবা যদি ইয়ন এৰা প্লাছ বিচাৰি আছে এইখন চাব পাৰে। ফোন নম্বৰ আহি আছে কণ্টেক্ট কৰক। আৰু এইখন আপোনাৰ 2018 মডেল হয় i20 আস্থা অপচনেল টপ মডেলখন হয় ফাৰ্ষ্ট অনাৰ হয় আৰু কিলেছ এণ্ট্ৰি আছে ইয়াতে। চাওক গাড়ীৰ কণ্ডিশ্যন চাওক একদম ধুনীয়া কণ্ডিশ্যন আছে দেখুৱাই দিছোঁ। চাওক ধুনীয়া আৰু কণ্ডিশ্যন আছে। চিটবিলাকো বহুত দামী চিট লগোৱা আছে ইয়াতে। চাওক চিট কভাৰ চাওক আপোনালোকে ইণ্টেৰিয়ৰটো দেখুৱাই দিছোঁ। ধুনীয়া চিট কভাৰ লাগি আছে গাড়ীত। এইটো ৰানিং আপোনাৰ 67 মান আছে। মাত্ৰ 67,000 চলা গাড়ী। প্ৰাইচ ক'ব এখনৰ প্ৰাইচ ৰাখিছোঁ আমি 450 4.5 লাখ 4.5 লাখ তাতে অলপ কম বেছ হৈ যাব। কিমান দিলে ওলাই যাব? এখন আপোনাৰ প্ৰফাইল ভাল হ'লে আপোনাৰ লাখৰ তলতো ওলাই যাব পাৰে। 1 লাখৰ ডাউনতো গাড়ী ওলাই যাব যদিহে প্ৰফাইল ভাল হ'ব লাগিব তেওঁলোকৰ। চাওক ইফালে আৰু এইখন হ'ল আপোনাৰ ইন'ভা 2.5G 2014 মডেল হয়। হয় এইটো অকণমান কাম আছে বাম্পাৰৰ এইটো মই কৰি দিম এইটো। আৰু বাকী ইয়াতে আপুনি ৰুফ এচি পাই যাব ইয়াতে। ইণ্টেৰিয়ৰটো ক্লিনে আছে চাওক দেখুৱাই দিছোঁ। ইন'ভা যদি বিচাৰি আছে এইখন আৰু চাব চিট পাৰে। কভাৰটো অলপ ফাটা আছে মই এইটো ঠিক কৰি দিম ফাইনেল হোৱাৰ পিছত। আপোনাৰ এইটো ৰুফ এচি আহি যাব ইয়াতে। ৰুফ এচি লাগি আছে দেখুৱাই দিছোঁ চাওক ৰুফ এচি লাগি আছে। গাড়ীৰ ইণ্টেৰিয়ৰ চাওক একদম মজা হৈ আছে। চিট কভাৰ আপোনালোকে চিন্তা কৰিব নালাগে। নিউ দিব ন চিট কভাৰ? এইটো মই চেঞ্জ কৰাই দিম এইটো। চেঞ্জ কৰাই দিব চিন্তা নাই আপোনালোকে। আৰু গাড়ীখনৰ এইটো ৰানিং আছে আপোনাৰ 134 কিমান আৰু ৰাখিছে? এখনৰ প্ৰাইচটো ৰাখিছোঁ মই 450। এইটো মানে ফাইনেল প্ৰাইজে হয় অলপমান কিবা এটা চাই দিম আৰু তাতে বেছি মানে নেগচিয়েবল কৰিব নোৱাৰো সেইকাৰণে দামবিলাকো মই বেছি কোৱা নাই। স্লাইটলি নেগচিয়েট হৈ যাব। কোনোবা যদি ইন'ভা বিচাৰি আছে কম দামত যদি ইন'ভা বিচাৰি আছে এইখন চাব পাৰে আপোনালোকে। নেক্সট আৰু এইখন হ'ল নিছান চানি আপোনাৰ XV মডেল হয় টপ মডেলটো। গাড়ী মজা লাগিছে। পুছ বটন এইটো আপোনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে গাড়ী আৰু গাড়ী মাত্ৰ চলিছে 36,000 একদম জেনুইন। আপুনি ইণ্টেৰিয়ৰ চাওক। গাড়ীখন দেখুৱাই দিছোঁ। ব্লেক কালাৰত যদি চানি বিচাৰিছে ন এনেকুৱা কণ্ডিশ্যন ছেকেণ্ড হেণ্ড মাৰ্কেটত নাপাব। একদম মজা গাড়ীখন খুবেই ধুনীয়া হৈছে আৰু আপোনাৰ টায়াৰ 5টা ব্ৰেণ্ড নিউ হয়। খুব ধুনীয়া কণ্ডিশ্যনত আছে। আপোনাৰ ব্লেক কালাৰত চানি ৰেয়াৰ এচি ভেনু পাই যাব ইয়াতে। আপোনাৰ এক্সজষ্টাৰ আছে গোটেই আৰু স্পেচটো বহুতে ভাল। দেখুৱাই দিছোঁ। তো ব্লেক কালাৰত যদি কোনোবাই চানি বিচাৰিছে এইখন চাব পাৰে। ব্লেক কালাৰত গাড়ী একদম মজা হৈ আছে। কিমান মই ইঞ্জিন কণ্ডিশ্যনটো দেখাই দি আছোঁ কি ধুনীয়া হৈ আছে। মই ইঞ্জিনটো দেখাই দি আছোঁ ৰ'ব। ইঞ্জিনো দেখুৱাই দিম চাওক। আপোনালোকক বনেট খুলি ডাইৰেক্ট লাইভ দেখুৱাই দিব তাতে চাওক। ইঞ্জিন গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে। চিল হৈ আছে গোটেই চিল ইঞ্জিন। এই ইঞ্জিন কণ্ডিশ্যন চাওক একদম চাওক। বনেট খুলি এনেকৈ আপোনালোকে গাড়ী চাগে কম দেখিবলৈ পায় ভিডিঅ'ত কিন্তু আজি বনেট খুলি দাদাই ডাইৰেক্ট দেখুৱাই দিছে। চিল ইঞ্জিনত গাড়ী পাই আছে। কিমান একদম অৰিজিনেল পেইণ্টত আছে। এইখনৰ দাম মই বেছি ৰখা নাই 250 ৰাখিছোঁ। অলপ কিবা এটা চাই দিম আৰু তাতে 2.5 লাখ টকাত 2.5 লাখ টকা 2013 লাষ্টৰ হয়। 2.5 লাখ টকাত ইমান ধুনীয়া এখন গাড়ী দি আছে। আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে ভিডিঅ'টো চাই আছে এতিয়াই আপোনালোকে ফোন কৰক গাইজ। 2.5 লাখ টকাত ইমান ধুনীয়া এখন গাড়ী পাই আছে। নিছান চানি ব্লেক কালাৰ গাড়ী একদম মজা লাগিছে। ৰানিঙো কম হয় জেনুইন ৰানিং। ইফালে আৰু এইখন হ'ল আপোনাৰ ৱেগনাৰ কমাৰ্চিয়েল হয় 2018 হয় গাড়ীখন। আৰু এইখনৰ মই প্ৰাইচ ৰাখিছোঁ 3,20,000 টকা। তাতে চব কৰি দিম মই ডকুমেণ্টাৰী ট্ৰান্সফাৰৰ পৰা আদি কৰি আৰু লোন কৰিও ল'ব পাৰিব। টায়াৰ নতুন লাগি আছে চব। টায়াৰ নতুন লাগি আছে। টায়াৰ 4টা নতুন টায়াৰ লাগি আছে। গাড়ী মজা হৈ আছে। ইণ্টেৰিয়ৰটো ঠিকে আছে। ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ। ধুনীয়া ইণ্টেৰিয়ৰ।
যিসকলে ৱেগনাৰ বিচাৰি আছে এইখন চাব পাৰে চাওক দেখুৱাই দিছোঁ গাড়ীখন কমাৰ্চিয়েলত যদি ৱেগনাৰ বিচাৰিছে এইখন চাওক এখন ইণ্ডিগো ECS হয় 2015 হয় আৰু গাড়ীখনৰ একদম অৰিজিনেল পেইণ্টত আছে টায়াৰৰ কণ্ডিশ্যন খুব ভাল নতুন হয় গোটেই অকণমান স্ক্ৰেচ আছে এডোখৰত সেইটো চলি যায় বাৰু আৰু বাকী ইণ্টেৰিয়ৰখিনি চব ঠিকে আছে গাড়ীৰ চিট কভাৰ চব অ'কে আছে AC চব ৰানিং ধুনীয়া কণ্ডিশ্যনত আছে হয় প্ৰাইচ ক'ব এখনৰ প্ৰাইচ ৰাখিছোঁ মই 1,35,000 অনলি কম দামত যদি গাড়ী বিচাৰিছে মাত্ৰ 1,35,000 টকাত এখন গাড়ী দি আছে আৰু মাইলেজটো খুব ভাল পাব গাড়ী কিমান দিব পিকআপ চিকআপ বহুত ধুনীয়া 20+ পায় এইটো 24 মান পাব 24 মাইলেজ পাব একদম কম দামত যদি গাড়ী বিচাৰিছে মাত্ৰ 1,35,000 টকাত এখন গাড়ী আপোনালোকে আৰু গাড়ীখন মই নিজে চলাই আছো আজি প্ৰায় 20 দিন মান হ'ল খুব ধুনীয়া তাৰমানে চলাবলৈ গাড়ীখন নেক্সট এখন হ'ল Honda City আপোনাৰ ZX মডেল VX মডেলখন হয় টপ মডেল অট'মেটিকত হয় এখন এটা আপোনাৰ সানৰুফ টানৰুফ গোটেই আহি যাব আৰু টায়াৰৰ কণ্ডিশ্যন চব ধুনীয়া হৈ আছে গোটেই গাড়ী টায়াৰ মজা হৈ আছে চব দেখুৱাই দিছোঁ Honda City যদি বিচাৰি আছে হোৱাইট কালাৰত এখন চাব পাৰে গাড়ীখন টায়াৰ চায়াৰ ধুনীয়া হৈ আছে ইঞ্জিন কণ্ডিশ্যনো খুব ভাল আৰু সানৰুফো আছে আৰু অট'মেটিক ভেৰিয়েণ্ট হয় এখন চব গাড়ীখন দেখুৱাই দিছোঁ গাড়ীৰ লুকছটো চাওক আৰু হোৱাইটত Honda City একদম মজা লাগিছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছোঁ মই 3,55,000 টকা বহুত বেছি মাৰ্কেটিং নহ'ব কিন্তু ইয়াতে হা অলপ সৰুকৈ কিবা এটা চাই দিব পাৰিম কাৰণ মই দাম বেছি কোৱা নাই গাড়ীবিলাকৰ এখন হ'ল Swift Desire VDI হয় 2015 লাষ্টৰ গাড়ীখন খুব ভাল কণ্ডিশ্যনতে আছে চাওক দেখুৱাই দিছোঁ গাড়ীখন এইটো ইণ্টেৰিয়ৰটো দেখাই দিব পৰা অলপ ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ গাড়ীখন খোলাই আছে চাওক ইণ্টেৰিয়ৰটো দেখুৱাই দিছোঁ ধুনীয়া কণ্ডিশ্যনত আছে আৰু এখনৰ প্ৰাইচটো ৰাখিছোঁ মই 3,30,000 টকা ইয়াতে মানে বাৰ্গেনিং বেছি নহ'ব হা যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে কল কৰি আহিলে হ'ল গাড়ীৰ কণ্ডিশ্যন ভাল গাড়ীৰ কণ্ডিশ্যন দেখি আছে কেমেৰাত একদম ধুনীয়া কণ্ডিশ্যনত আছে যদি ফিজিকেলি চাব বিচাৰে ডিলাৰ ভিজিট কৰক নাম্বাৰ আহি আছে ফোন কৰক এইখন হ'ল 2012 লাষ্টৰ i20 আস্তা ABS থাকাখন হয় এইটো লুক নিউ লুকছৰ হয় এইটো হেডলাইটটো দেখিছে আপুনি আৰু টায়াৰ গোটেইকেইটা নতুন দেখা পাইছে আৰু গাড়ীখন ফাৰ্ষ্ট অনাৰ হয় গাড়ীখন ফাৰ্ষ্ট অনাৰ একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টতে আছে হয় আৰু ইয়াতে আপোনাৰ মিউজিক চিষ্টেমৰ এইবিলাক মানে এণ্ড্ৰইড চেণ্ড্ৰইড লগোৱা আছে এইবিলাক আৰু গাড়ী ৰানিং আছে আপোনাৰ 73,000 আছে নেকি এনেকুৱা কিবা এটা অ'কে 73,000 এইটো বাম্পাৰ অকণমান কণাটো আছে এইটো মই মাৰি দিম বাৰু প্ৰাইচটো ক'ব এখনৰ প্ৰাইচ ৰাখিছোঁ মই 2,20,000 টকা 2,20,000 চাওক ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ ইণ্টেৰিয়ৰ বহুত ক্লিন হৈ আছে চাওক একদম ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰ অৰিজিনেল পেইণ্টত আছে আৰু নিউ একদম বাম্পাৰ টু বাম্পাৰ বিচাৰিছে নিউ লুকছত এইখন চাব পাৰে এইটো ইণ্টেৰিয়ৰ চব বহুত ধুনীয়া কণ্ডিশ্যনত আছে খুব ধুনীয়া কণ্ডিশ্যনত আছে ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ ফৰ্ড ফিগো ফাৰ্ষ্ট অনাৰ ইঞ্জিন কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে অকণমান খালি স্ক্ৰেচ আছে বডিত অকণমান আৰু বাকী টায়াৰৰ কণ্ডিশ্যন মোটামুটি ঠিকে আছে হয় আৰু AC চব ৰানিং আছে ফাৰ্ষ্ট অনাৰ গাড়ী ইঞ্জিন কণ্ডিশ্যন খুব ভাল আৰু এইখন গাড়ী মই দাম ৰাখিছোঁ 1,10,000 টকা অনলি 1,10,000 1,10,000 প্লেট 1,00,000 ওলাবনে 1,00,000 ওলাই যাব 1,05 মানত ওলাই যাব চব মানে ট্ৰান্সফাৰ কৰাই দিম মই তাতে ট্ৰান্সফাৰো কৰাই দিব ট্ৰান্সফাৰ কৰাই দিম বাকী ডকুমেণ্ট চব আপডেট আছে এনেকুৱা ধৰণৰ গাড়ী গাইছ কাগজ পাতি ভিতৰটো চাই ল'ব কৰি 1,00,000 ওচৰত আপোনালোকে পোৱা খুব ৰিস্ক আছে সিটটো অলপ ফাটা আছে মই এইবিলাক আৰু একো নকৰোঁ আৰু এনেকৈ দি দিম আৰু চাওক কিন্তু কণ্ডিশ্যন খুব ভাল তো সিট কভাৰটো বেছি দাম নহয় আপোনালোকে লগাব পাৰিব অকল এটা গাড়ী একদম কম দামত পাই আছে গাইছ গাড়ী কণ্ডিশ্যন খুব ভাল মানে ধোঁৱা চোৱা এইবিলাক মাৰামাৰি বা ইঞ্জিন আজিলৈ খোলা নাই একদম মাইলেজটো ভাল পাব গাড়ী একদম ধুনীয়া হৈ আছে গাড়ীখন চাওক কম দামত যদি গাড়ী বিচাৰি আছে এইবোৰ চাব পাৰে নেক্সট আপোনাৰ হৈ গ'ল এখন XUV এখন W6 হয় 2017 হয় এইখন আপোনাৰ ৰানিংটো 75,000 আছে আৰু এইখনৰ দামটো ৰাখিছোঁ মই 5,70,000 টকা 570 তাতে বেছি মই বাৰ্গেনিং নকৰোঁ হা একদম মজা হৈ আছে গাড়ী এইখন বেছি চাব নালাগে ইণ্টেৰিয়ৰ চব XUV যিহেতু XUV গাড়ী একদম মজা হৈ আছে গাড়ীখন চাব পাৰে কিমান চনৰ ক'লে 2017 হয় 17 গাড়ী হয় হোৱাইটত গাড়ী আছে মজা হৈ আছে গাড়ী ইণ্টেৰিয়ৰ দেখুৱাই দিলোঁ
টায়াৰ চক টায়াৰ দেখুৱাই দিছো টায়াৰ কণ্ডিশ্যনো ভালে আছে টায়াৰো একদম মজা হৈ আছে চক গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে কোনোবাই যদি XUV বিচাৰি আছে 500 এইখন চাব পাৰে গাড়ী একদম ধুনীয়া হৈ আছে হোৱাইট কালাৰত আছে গাড়ীখন নেক্সট এখন হ'ল আপোনাৰ বলেৰো N10 টপ মডেলখন হয় হয় আপুনি ইন্টেৰিয়ৰটো চাওক গাড়ী মাত্ৰ 40,000 চলা আছে কিমান ধুনীয়া নিট গাড়ী এণ্ড ক্লিন গাড়ী পুৰা গাড়ী এক টকাৰ কাম নাই এইখন চাওক যদি আপোনালোকে ব্ৰেণ্ড নিউ এখন গাড়ী বিচাৰি আছে বলেৰো N10 টপ মডেলটো টপ মডেল বলেৰো N10 যদি বিচাৰি আছে একদম মজা গাড়ী মাত্ৰ 40,000 চলিছে গাড়ী গোটে খুলি মেলি দেখুৱাই দিছো আপোনালোকক চাওক টায়াৰ চাওক ব্ৰেণ্ড নিউ স্প্ৰে টায়াৰ চাগে আনটাছে হ'ব চাওক দেখুৱাই দিছো একদম ধুনীয়া আৰু কণ্ডিশ্যন গাড়ীখন হ'ল 2024 24 গাড়ী 24 গাড়ী হয় এখনৰ মই প্ৰাইস ৰাখিছো 940 ওকে অলপমান কিবা এটা ডিসকাউন্ট কৰি দিম বহুত বেছি বাৰ্গেনিং নহব যদি ইন্টাৰেস্টেড হয় কল কৰিব আহিব গাড়ী চাব চাওক গাড়ীখন দেখুৱাই দিছো খুব মজা হৈ আছে হোৱাইটত যদি N10 বিচাৰি আছে এখন চাওক একদম নতুন কণ্ডিশ্যনত আছে গাড়ীখন সেকেন্ড হ্যান্ড বুলি ক'ব নোৱাৰিব মানে 24 গাড়ী ব্ৰেণ্ড নিউ গাড়ী এখন চাব লগা একোৱে নাই আৰু আহি পেলাই জাস্ট টেষ্ট ড্ৰাইভ মই লৈ যাব পাৰিব ডাইৰেক্ট এখন হ'ল গাড়ী নহয় ল'ব লগা গাড়ী নেক্সট এখন হ'ল আপোনাৰ সুইফট VDI আপোনাৰ সৰি LDI হয় এখন বাকি এলয় চেলয় লাগি আছে টায়াৰৰ কণ্ডিশ্যন একদম ব্ৰেণ্ড নিউ আছে হয় আৰু গাড়ী ইন্টেৰিয়ৰ বহুত ধুনীয়া হৈ আছে সব এটো AC চেচি সব ৰানিং আৰু ইঞ্জিন সিল আছে ইয়াৰে কোনো ইঞ্জিনৰ কাম আজিলৈকে হোৱা নাই এখন আপোনাৰ হ'ল 2012 লাষ্টৰ তো এখন মই আপোনাৰ দাম ৰাখিছো 2,40,000 টকা তাতে মই অকমান হৰুকে কিবা এটা চাই দিম গাড়ী বেলেগ কাম নাই বাম্পাৰ টু বাম্পাৰ অৰিজিনেল থকা কাৰণে মই এখিনি কৰা নাই আৰু এখিনি মই কৰি দিম 2,40,000 টকাত দি আছে গাড়ী নেক্সট আপোনাৰ আছে এখন টাটা জেষ্ট XM মডেল হয় এখন 2015 লাষ্টৰ হয় গাড়ী পেট্ৰল ভেৰিয়েন্ট হয় XM মডেল আৰু এখনৰ মই প্ৰাইস ৰাখিছো only 165 তাতে মই ট্ৰান্সফাৰটো আৰু হেৰিটো কৰাই দিম আৰু এখনৰ নেগোচিয়েবল নহব চাওক একদম ধুনীয়া গাড়ী ডাইৰেক্ট চ্যালেঞ্জিং প্ৰাইসত দি আছে ইয়াতে নেগোচিয়েটৰ কথা নাহে কিয়নো গাইস ইমান কম দামত গাড়ী দি আছে 165ত এখন গাড়ী আৰু ইন্টেৰিয়ৰ সব ধুনীয়া হৈ আছে AC চেচি ৰানিং আছে গোটে গাড়ী একদম ৰানিং AC ৰানিং গোটেই ৰানিং নেক্সট দেখুৱাছো আমি MG হেক্টৰ টপ মডেল MG হেক্টৰ এখন টপ মডেল হয় আৰু আপোনাৰ কালাৰটো হ'ল ব্ল্যাক বহুতে বিচাৰে এনেকুৱা ব্ল্যাক গাড়ী হয় ব্ল্যাক ইন্টেৰিয়ৰ সব বহুত ধুনীয়া হৈ আছে সব আৰু আপোনাৰ সানৰুফ মুনৰুফ ঢেৰ কিবা কিবি আছে এখন আৰু আপোনাৰ এইটো অটোমেটিক ভেৰিয়েন্টৰ হয় একদম টপ মডেলখন আৰু ৰানিং হৈছে মাত্ৰ 60,000 ৰানিং 60,000 আপুনি বেক ইন্টেৰিয়ৰটো চাওক ইন্টেৰিয়ৰ খুব ধুনীয়া কণ্ডিশ্যনত আছে একদম ধুনীয়া হৈ আছে কতো এটা দাগ নাই মানে সিটতো দাগ নাই মানে গাড়ী আৰু এখন আটাইতকৈ ভাল কথা হ'ল কি এখন পেট্ৰল ভেৰিয়েন্টত আছে বহুতে বিচাৰে পেট্ৰল এখন পেট্ৰল ভেৰিয়েন্টত দেখুৱাই দিছো গাড়ীখন ভালদৰে আৰু এখন আপোনাৰ প্ৰাইসটো ৰাখিছো মই 11,20,000 টকা ইয়াতে নেগোচিয়েবল হৈ যাব অলপ গাড়ী চাওক আপোনালোকে সব দেখুৱাই দিছো 11,20,000 টকা প্ৰাইস আছে নেগোচিয়েট হৈ যাব কন্টাক্ট কৰক যদি কোনোবাই টপ মডেল বিচাৰিছে এইখন গাড়ী MG হেক্টৰ একদম ধুনীয়া কণ্ডিশ্যনত ব্ল্যাকত আছে গাড়ীখন এখন বলেৰো আপোনাৰ SLE হয় আপোনাৰ এলয় চেলয় লাগি আছে গোটে আৰু গাড়ীখন ব্ল্যাক কালাৰত আছে বহুতে বিচাৰে ব্ল্যাক বলেৰো হয় অলপ কমত সো গাড়ীখনৰ ইঞ্জিন কণ্ডিশ্যন খুবেই ভাল আৰু ইন্টেৰিয়ৰটো বহুত ধুনীয়া হৈ আছে একো কৰিব লগা ইয়াতে একো নাই আৰু এখন হয় আপোনাৰ 2012 লাষ্টৰ আৰু এখনৰ প্ৰাইস ৰাখিছো মই 285 তাতে আপোনাৰ বেছি নেগোচিয়েবল নহব অলপমান হৰুকে কিবা এটা চাই দিব পাৰিম গাড়ী কণ্ডিশ্যন কিন্তু খুবেই ভাল 285 প্ৰাইস আছে সব কোনোবা যদি বলেৰো বিচাৰিছে এইটো কালাৰত গ্ৰেণ্ড আইটেন এখন স্পৰ্টছ হয় বাকি গাড়ী কণ্ডিশ্যনটো দেখিছে খুব ভালে হৈ আছে কিন্তু অলপ লেতেৰা হৈ আছে বাহিৰত থকাৰ কাৰণে হয় আৰু এখনৰ মই প্ৰাইস ৰাখিছো আপোনাৰ 3,60,000 টকা 360 একদম দিয়া দাম আৰু এটো দেখুৱাই দিছো কোনোবা যদি স্পৰ্টছ মডেল বিচাৰি আছে গ্ৰেণ্ড আইটেন হোৱাইটত আছে গাড়ী 360 প্ৰাইস আছে গ্ৰে কালাৰ একদম ধুনীয়া কণ্ডিশ্যনত এখন ইয়ন এৰা প্লাস আছে গাড়ীখন দেখুৱাই দিছো খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী
এখন আপোনাৰ 2016 হয়, এৰা প্লাছ হয়। হয় আৰু গাড়ী ইণ্টেৰিয়ৰটো দেখাই, ইণ্টেৰিয়ৰটো লক আছে, সৰি। প্ৰাইচ ক'ব? এখনৰ প্ৰাইচ ৰাখিছোঁ মই 170। 170। তাতে মই সৰুকে কিবা এটা চাই দিম আৰু। চাওক, আজি গাইজ বহুত গাড়ী দেখুৱালোঁ আপোনালোকক, মানে 1 পৰা 2 লাখৰ ভিতৰত বহুত কেইখন গাড়ী দেখিছোঁ। কোনোবাই যদি কম দামত গাড়ী বিচাৰি আছে, যিটো স্ক্ৰীনত নাম্বাৰ আহি আছে, দাদাৰ নাম্বাৰ হয়, আপোনালোকে কণ্টেক্ট কৰক। নেক্সট দেখুৱাইছোঁ ৰেনল্ট কুইড। এখন ৰেনল্ট কুইড 2019ৰ RXT হয়। অকণমান ৰঙৰ কাম আছে, এইখিনি কৰি দিম মই, বাকী গাড়ী ধুনীয়া হৈ আছে। আৰু এইখনৰ মই প্ৰাইচ ৰাখিছোঁ 190, তাতে অলপ ডিছকাউণ্ট হৈ যাব। চাওক 190 প্ৰাইচ আছে, ডিছকাউণ্ট হৈ যাব। আৰু এখন হ'ল ফক্সৱাগনৰ প'ল' হয়, TDI হয়, ডিজেল ভেৰিয়েণ্টত হয়, 2012ৰ। আৰু এইখনৰ গাড়ীখনৰ কণ্ডিশ্যন ভালে। আৰু এইখন মই আপোনাক দি দিম 160। 160 একদম দিয়া দাম, আৰু এইটো 160ত মই ট্ৰান্সফাৰটো কৰাই দিম। চাওক, আৰু এখন গাড়ী লৈ আহিছোঁ, কম দামী গাড়ী। কোনোবা যদি কম দামত বিচাৰি আছে, এইখন চাব পাৰে। 1,60,000 টকা প্ৰাইচ আছে।